নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ 2026 ফাইনেলত আহিব পৰা এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ কেইটামান 2 নম্বৰৰ কমন কুৱেশ্যনৰ এনচাৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও 1 নম্বৰৰ কমন কুৱেশ্যনৰ এনচাৰসমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা বুলিলে কি বুজা? ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কণ কণ শিশুহঁতে যাতে আনন্দমুখৰ পৰিৱেশৰ মাজত বিকাশ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে সুষম স্বাস্থ্যসন্মত খাদ্য যোগান দিয়া হয়, লগতে সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 2, স্মৃতি কি? স্মৃতিৰ সংজ্ঞা দিয়া। উত্তৰটো হ'ব, স্মৃতি হৈছে মগজুৰ এক জটিল প্ৰক্ৰিয়া। ই এনে এটা প্ৰক্ৰিয়া যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা অভিজ্ঞতা বা বিভিন্ন তথ্য পাতি সংগ্ৰহ, তাৰ প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰস্মৰণ কৰাত সহায় কৰে। ৰায়বাৰ্ণৰ মতে অভিজ্ঞতা সঞ্চয়ন আৰু অভিজ্ঞতা লাভৰ কিছু সময় বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা, তাকে স্মৃতি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3, স্মৃতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। স্মৃতিৰ দুটা বৈশিষ্ট্য তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। দ্বিতীয় বৈশিষ্ট্যটো হৈছে পুনৰ স্মৰণৰ প্ৰয়োজন। কুৱেশ্যন নম্বৰ 4, ভাল স্মৃতিৰ দুটা লক্ষণ উল্লেখ কৰা। ভাল স্মৃতিৰ দুটা লক্ষণ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। দ্বিতীয় লক্ষণটো হৈছে শুদ্ধ আৰু দ্ৰুত পুনৰ অভিব্যক্তিকৰণ। প্ৰশ্ন নম্বৰ 5, প্ৰতিৰূপ স্মৃতি বুলিলে কি বুজা? প্ৰতিৰূপ স্মৃতি এই নামটোৰ পৰা অনুমান কৰিব পাৰি যে এইবিধ স্মৃতি সম্পূৰ্ণভাৱে মনত সঞ্চিত প্ৰতিৰূপৰ ওপৰত নিৰ্ভৰশীল। এইবিধ স্মৃতি লাভৰ বাবে অতীত অভিজ্ঞতা বা শিক্ষণৰ প্ৰতিৰূপসমূহ মনত সঞ্চিত হোৱাৰ নিতান্তই প্ৰয়োজন। সেয়েহে প্ৰতিৰূপ স্মৃতি লাভৰ বাবে এজন ব্যক্তিৰ বিভিন্ন মানসিক গুণ যেনে উচ্চ খাপৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা, প্ৰতিৰূপ সংৰক্ষণ আদিৰ দৰকাৰ। কুৱেশ্যন নম্বৰ 6, প্ৰতিৰূপ স্মৃতি আৰু অভ্যাস স্মৃতিৰ দুটা পাৰ্থক্য লিখা। প্ৰতিৰূপ স্মৃতি আৰু অভ্যাস স্মৃতিৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, প্ৰথমটো হৈছে প্ৰতিৰূপ স্মৃতি প্ৰতিৰূপ সংৰক্ষণৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, আনহাতে অভ্যাস স্মৃতি কেৱল দৈহিক সঞ্চালন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। দ্বিতীয় পইণ্টটো হৈছে প্ৰতিৰূপ স্মৃতিৰ বাবে উন্নত মানসিক ক্ষমতাৰ প্ৰয়োজন হয়, আনহাতে অভ্যাস স্মৃতি কেৱল মুখস্থ কৰি লাভ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 7, প্ৰত্যাভিজ্ঞা কি? অতীত অভিজ্ঞতাৰ পুনৰস্মৰণ হ'লে স্মৰণ কাৰ্য সম্পূৰ্ণ হ'ল বুলি ক'ব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক আমি পূৰ্ব অভিজ্ঞতাৰে প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। সেই চিনাক্তকৰণে হ'ল প্ৰত্যাভিজ্ঞ। এই কাৰ্য স্মৰণ কৰাতকৈ সহজ আৰু চমু। প্ৰশ্ন নম্বৰ 8, মনোযোগৰ দুটা বৈশিষ্ট্য লিখা। মনোযোগৰ দুটা বৈশিষ্ট্য হ'ল, মনোযোগ মনৰ শক্তি নহয়, ই এক মানসিক ক্ৰিয়াহে। দ্বিতীয় বৈশিষ্ট্যটো হৈছে মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰা হয়। কুৱেশ্যন নম্বৰ 9, সুপ্ত আৰু আৰ্জিত আগ্ৰহ বুলিলে কি বুজা? যিসমূহ আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হয় সেইসমূহক সুপ্ত আগ্ৰহ বোলে, যেনে খাদ্যৰ প্ৰতি আগ্ৰহ। আৰ্জিত আগ্ৰহ জীৱনকালত মানুহে শিক্ষা, অভিজ্ঞতা, প্ৰশিক্ষণ আদিৰ ফলস্বৰূপে আহৰণ কৰে, যেনে কম্পিউটাৰৰ খেলাৰ প্ৰতি থকা আগ্ৰহ। কুৱেশ্যন নম্বৰ 10, মনোযোগক আকৰ্ষণ কৰা দুটা কাৰণ লিখা। মনোযোগক আকৰ্ষণ কৰা দুটা কাৰণ হ'ল, প্ৰথমটো হৈছে বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু দ্বিতীয়টো হৈছে আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ। প্ৰশ্ন নম্বৰ 11, সংবেদনাত্মক মনোযোগ কাক বোলে? উদাহৰণ দিয়া। আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে সংবেদনৰ সৃষ্টি কৰা যিকোনো বস্তুগত উদ্দীপকৰ প্ৰতি দিয়া মনোযোগকে সংবেদনাত্মক মনোযোগ বোলে। উদাহৰণস্বৰূপে কোনো এজন ব্যক্তি বিশেষৰ ওপৰত বা তেওঁৰ ছবি এখনৰ ওপৰত দিয়া মনোযোগ। প্ৰশ্ন নম্বৰ 12, মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা? যি বিজ্ঞানে মানসিক স্বাস্থ্য ৰক্ষাৰ বিষয়ে আলোচনা বা অধ্যয়ন কৰে তাকেই মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয়। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিক পৰিৱেশৰ লগত সমাযোজন কৰাত সহায় কৰে। স্বাস্থ্যকৰ জীৱনৰ বাবে প্ৰয়োজনীয় কলা কৌশল আদিৰ বিষয়েও স্বাস্থ্য বিজ্ঞানে অধ্যয়ন কৰে।
প্ৰশ্ন নম্বৰ 13 এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ দুটা বৈশিষ্ট্য লিখা এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ দুটা বৈশিষ্ট্য তলত দিয়া ধৰণৰ প্ৰথমটো হৈছে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে সমাযোজন প্ৰক্ৰিয়াত কোনো সমস্যাৰ সন্মুখীন নহয় দ্বিতীয়টো হৈছে এনে ব্যক্তি মানসিক ৰোগ অশান্তি আদিৰ পৰা দূৰত থাকে প্ৰশ্ন নম্বৰ 14 মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্য কি মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে লগা উপায় কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধভাৱে জ্ঞান প্ৰদান কৰে মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য প্ৰশ্ন নম্বৰ 15 শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ দুটা প্ৰয়োজনীয়তা হ'ল প্ৰথমটো হৈছে ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বুজ ল'বলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভিক্ষা গঠন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে দ্বিতীয়তে শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক নিৰ্বাচন কৰা বা শ্ৰেণীভুক্ত কৰা কাৰ্যত শিক্ষকক পৰিসংখ্যা বিজ্ঞানে সহায় কৰে প্ৰশ্ন নম্বৰ 16 মধ্যমা কি কেন্দ্ৰীয় প্ৰৱণতাৰ দ্বিতীয় যুগ হৈছে মধ্যমা বিন্যস্ত সামগ্ৰীৰ মধ্যমা এনে এটা মান যি মানৰ ওপৰ ফালে মুঠ ৰাশিৰ আধা ভাগ আৰু তললৈ বাকি আধা ভাগ থাকে অৰ্থাৎ ৰাশিসমূহৰ সমাজৰ ৰাশিয়েই হৈছে মধ্যমা